ধেমাজিৰ গোগামুখৰ এগৰাকী সেৱকে আগবঢ়াইছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যি মূল থাপনা বা গুৰু আসন মই গুৰু আসনৰ ভাগ দেখাবলৈ চেষ্টা কৰিছোঁ এয়া হৈছে সেই গুৰু আসন গোগামুখৰ পৰা সমন্বয় যাত্ৰাৰে ডিব্ৰুগড় নাহৰকটীয়া ককা বাগনিবৰ সমন্বয় ক্ষেত্ৰলৈ ইয়াৰ পৰা সমন্বয় যাত্ৰা এই দৃশ্য দেখাইছোঁ এয়া গুৰু আসন সুসজ্জিতভাৱে নিৰ্মাণ কৰি উলিয়াইছে আৰু আমি যিগৰাকী সেৱকে ইয়াৰ পৰা সেৱাৰে দান কৰিছে তেখেতৰ ওচৰত যাম তাৰ আগত আমি লগ পাইছোঁ যিগৰাকী ভাস্কৰ্য শিল্পীয়ে এই শিল্প তৈয়াৰ কৰিছে যি গুৰু আসন তৈয়াৰ কৰিছে তাৰ পৰা আমি অকণমান জানিব বিচাৰিম হয় গুৰু আসন আপুনি যিটো নিৰ্মাণ কৰিলে কিমান দিন লাগিছিল আৰু আপুনি কি ভক্তিৰে ইমান আটকভাৱে নিৰ্মাণ কৰিছে কৃষ্ণ এই গুৰু আসনভাগী নিৰ্মাণ কৰোঁতে মোৰ দুমাহমান সময় লাগিছিলে গতিকে এয়াই বনোৱাৰ দুমাহমান সময় লাগিছে বনাওঁতে আপুনি কি কি বস্তু ইয়াতে ব্যৱহাৰ কৰা হৈছে আচলতে ইয়াত সম্পূৰ্ণ কাঠেৰে নিৰ্মাণ কৰা হৈছে ৰংবিলাকতো জানেই আপোনালোকে ৰংবিলাক কিনা হৈছে এনেই সম্পূৰ্ণ কাঠৰ ইয়াৰ আগতে আপুনি এনেকুৱা আসন বনাইছে বনাইছোঁ মই আপোনাৰ আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ প্ৰায় জেগালৈ পঠিয়াইছোঁ ইয়াৰ আৰ্হি যিটো মডেলটো আপুনি নিজে লৈছে নে অন্য আপোনাক এতিয়া ক'বলৈ গ'লে প্ৰথম অৱস্থাত মই মোৰ বৰদেউতাৰ পৰা শিকিছিলোঁ কিন্তু তাৰপিছত মই সিংহবিলাক মই নিজেই মানে সিংহৰ যিটো ৰূপ সেই ৰূপটো দিবলৈ চেষ্টা কৰিছোঁ হয় এয়া হৈছে গুৰু আসন প্ৰতিষ্ঠা কৰিবৰ বাবে নিৰ্মাণ কৰা সেইগৰাকী শিল্পী ভাস্কৰ্য শিল্পী আমি যাব বিচাৰিম মূল জেগালৈ মূল ঠাইলৈ যিহেতু তেখেতলোকৰ এটা পৰ্ব চলি আছে এই পৰ্বৰ মাজলৈ আমি যাব বিচাৰিম আৰু এয়া হৈছে আমি দেখুৱাইছোঁ এই দৃশ্য গুৰু আসন প্ৰতিষ্ঠা কৰিবৰ বাবে যি তেখেতলোকৰ অনুষ্ঠুপীয়া তেখেতলোকৰ কাৰ্যসূচী ইয়াতে ধেমাজি জিলা সমিতি তেখেতলোকক সহযোগিতা কৰিছে আৰু এইসকলৰ দৃশ্য মই দেখুৱাইছোঁ তেখেতলোকে ভোটাল নৃত্য ব্যৱহাৰ কৰিছে আৰু এইসকল যে মূল ডিব্ৰুগড় কমিটিৰ লোকসকল আহি আছে তাৰ বাবে সকলো ধেমাজি ঢকুৱাখানা ঘিলামৰা আৰিবাপ সকলো আহি আছে আমি এই দৃশ্য দেখাবলৈ চেষ্টা কৰিছোঁ সকলো লোকে আছে ইয়াত আমি আৰু যিহেতু এই গুৰু আসন ভাগ ইয়াৰ পৰা তেখেতলোকে উদ্বোধন কৰিব ধেমাজি জিলা আৰক্ষী অধীক্ষক তেখেতে ইতিমধ্যে উপস্থিত হৈছে আমি তেখেতৰ পৰাই কিছু জানিব বিচাৰিম হয় আপোনাৰ অনুভৱ কেনে গুৰু আসন প্ৰতিষ্ঠাৰ বাবে ডিব্ৰুগড় লৈ যোৱা হ'ব গোগামুখৰ পৰা পোনপ্ৰথমতে মই এই শংকৰ সংঘৰ অধিৱেশনৰ অনুষ্ঠিত হ'ব নাহৰকটীয়াত তাৰ কাৰণে মোৰ ফালৰ শুভেচ্ছা জনাইছোঁ আজি পৰিৱেশটো দেখিছে আধ্যাত্মিক এটা পৰিৱেশ হেৰিছোঁ খুব ভাল লাগিছে আহি মই আশা ৰাখিছোঁ যে যি উদ্দেশ্যৰে আমাৰ গুৰুজনাৰ যি তেওঁৰ যিখিনি পৰম্পৰা আছে সেইখিনি ৰাখি এই অধিৱেশন অনুষ্ঠিত কৰিব লৈছে তাত সফল সেইটোৱে কামনা কৰিছোঁ ধেমাজি জিলা আৰক্ষী অধীক্ষক ৰঞ্জন ভূঞাই তেখেতে উদ্বোধন কৰা হৈছে আৰু এই দৃশ্য মই দেখুৱাই আছোঁ এইসকল জিলা সমিতিৰ বিষয়ববীয়া শংকৰ সংঘৰ মূল বিষয়ববীয়া আমি তেখেতলোকে যিহেতু ইয়াৰ পৰা সমন্বয় যাত্ৰা তেখেতলোকে ল'বলৈ আহিছে গ্ৰহণ কৰিবলৈ আহিছে আমি মূল সমিতিৰ উদযাপন সমিতিৰ বিষয়ববীয়া চলাই খুব চমুকৈ কি ক'ব আমি সঁচাকৈ অভিভূত হৈছোঁ এই মহামান্য আসনভাগী দাতা শ্ৰীযুত সন্মানীয় সেৱাভাজন জিলাৰ ভিত্তিত আঞ্চলিক ভিত্তিত যি সমস্ত আইবাপ সমস্ত গোট খাইছে আৰু এই আইবাপ সমস্তৰ অগ্ৰত ইতিমধ্যে তেৰাভাৱে আগবঢ়োৱা আসনভাগী গাড়ী ইতিমধ্যে লুট কৰা হৈছে আমি তেখেতে মূল সমিতিৰ বিষয়ববীয়া ওচৰলৈ গ'লোঁ তেখেতে ইতিমধ্যে দেখাইছে আৰু যিহেতু আমি ইয়াতে তেখেতলোকৰ যিগৰাকী ইয়াতে মূল যিগৰাকী সেৱাৰে আগবঢ়াইছে ভক্তিৰে আগবঢ়াইছে শংকৰদেৱ সংঘলৈ তেখেতলোকৰ সেৱা কিমান ভক্তি কিমান এয়া নিশ্চিতভাৱে নিদৰ্শন হৈ পৰিছে আমি তেখেত ওচৰ বিচাৰিম আপোনাৰ যিটো সেৱা ভক্তিৰে আপুনি অৰ্পণ কৰিব গুৰু আসন এয়া লেখত ল'বলগীয়া কি ক'ব এইভাগ আমাৰ মনত উদয় হ'ল আমাৰ মৰিগাঁও অধিৱেশনত গুৰু আসন ভাগ দেখি আমি বোকাখাট অধিৱেশনত আমি সেৱা লৈছিলোঁ পদাধিকাৰ অনুমতি সাপেক্ষে সেৱা লোৱাত আমি 19-20 বৰ্ষৰ কাৰণে সেৱা লৈছোঁ ক'ভিডৰ কাৰণে আমি তেতিয়া আসন ভাগ দিব নোৱাৰিলোঁ এতিয়া 21-22 বৰ্ষৰ কাৰণে আমি আসন ভাগ আগবঢ়াবলৈ সুবিধাভাগ পালোঁ এই সুবিধাভাগ পদাধিকাৰ জৰিয়তে মূলৰ সকলো বিষয়ববীয়ালৈ আমি অশেষ কৃতজ্ঞ যে আমাক এই ভাগ সুবিধা দিয়াৰ বাবে নিশ্চিতভাৱে তেখেতলোকক আমি দেখালোঁ হয় যিহেতু আপুনি গোটেই সামগ্ৰিকটো নেতৃত্ব বহন কৰি আছে ইয়াৰ পৰা তেখেতৰ যি উদ্দেশ্য আমি গম পাইছোঁ হ'লেও আপোনালোকৰ ফালৰ পৰা ধেমাজি জিলা সমিতিৰ পৰা কি আমি তেখেতলৈ ধন্যবাদ জনাইছোঁ জয়তে যিহেতু বিগত বৰ্ষতে অনুষ্ঠান বা এই গুৰু আসন আমাৰ নামঘৰ প্ৰতিষ্ঠা হ'ব লাগিছিল কোভিড গতিকে তেখেতৰ যি অধীৰ
ভাগ লৈছোঁ আৰু ধেমাজি জিলা শাখাও আমি আজি গৌৰৱান্বিত। নতুন বছৰ নতুন দিন ধেমাজি জিলাৰ আমাৰ ভকত বৈষ্ণৱসকল আজি এটা সমবেত হৈছে। আমি আশা ৰাখিছোঁ আহিবলগীয়া অধিৱেশনখনি অধিক সফলতা পাওক আৰু আমাৰ যিটো আধ্যাত্মিকতা এই যাতে আমাৰ এই নতুন বছৰটোৱে আৰু আগুৱাই লৈ যাওক একে কামনা কৰিছোঁ। এয়া তেখেতলোকৰ পৰিয়ালৰ মনৰ অনুভৱ। যিহেতু দেখা গৈছে যে 91 সংখ্যক বাৰ্ষিক অধিৱেশন ডিব্ৰুগড়ত হ'বলগীয়া যি গুৰু আসন ভাগ প্ৰতিষ্ঠা, এই প্ৰতিষ্ঠাৰ বাবে তেখেতলোকে ইতিমধ্যে যি বিনোদ বৰা নামৰ এগৰাকী গোগামুখৰ সেৱকে ইতিমধ্যে তেখেতলোকে নিজাকে ইয়াত অৰ্পণ কৰিছে আৰু তেখেতৰ এই অৰ্পণ ল'বৰ বাবে ইতিমধ্যে ডিব্ৰুগড় মূল সমিতিৰ লোক আহিছে আৰু ইয়াৰ পৰা তেখেতলোকে গোগামুখৰ পৰা সমন্বয় যাত্ৰা ইতিমধ্যে আৰম্ভ কৰিব ডিব্ৰুগড় নাহৰকটীয়া বাকনিবৰ ককা বাকনিবৰ সমন্বয় ক্ষেত্ৰলৈ।